সৃষ্টিৰ পাতনিতে ভগৱান শ্ৰীকৃষ্ণই চাৰিমুঠি জীৱৰ সৃষ্টি কৰিছিল। সেই চাৰিমুঠি জীৱসমূহ হৈছে উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। উৰণ হৈছে চৰাই চিৰিকটিসমূহ, বুৰণ হৈছে পানীত থকা মাছ মগৰ ইত্যাদি আৰু গজন হৈছে গছ-গছনি, তৰুলতা, তৃণ ইত্যাদি তথা ভ্ৰমণ হৈছে ঘূৰি ফুৰিব পৰা জীৱসমূহ। আৰু এই কথাটো হয়তো সকলোৱে জানে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনে কিছুমান কথা ক'ম তথা এনে কিছুমান কথা এই ভিডিঅ'টিৰ জৰিয়তে আজি আলোচনা কৰিম, যিসমূহ হয়তো আপোনালোকৰ পূৰ্বজন্ম অৰ্থাৎ আপোনালোকৰ আগৰ পূৰ্বজসকলে নাইবা অগ্ৰজসকলে আপোনালোকক প্ৰায়ে কৈ থকা শুনিছে, কিন্তু আজিকালি অৰ্থাৎ বৰ্তমান সময়ত সেই কথাবোৰ কিন্তু বহুলোকে ধ্যান নিদিয়াৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে আৰু বহুলোকে সেই কথাসমূহ বৰ্তমান সময়ত মানিব নোখোজে, কিন্তু আমাৰ পূৰ্বজসকলে এই কথাসমূহ মানি আহিছিল। তেনেহ'লে বলক অকণমান সময় পলম নকৰি আজিৰ এই ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ভিডিঅ'টিৰ মাজভাগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে বলক ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। সকলো জীৱৰ যিহেতু বংশ বিস্তাৰ কৰাটো প্ৰকৃতিৰ এটা গতানুগতিক নিয়ম। গজন জীৱবোৰে যিহেতু লৰচৰ কৰিব নোৱাৰে, সেইবাবে এই জীৱবোৰে ভ্ৰমণ কৰাৰ জীৱবোৰক বিভিন্ন ধৰণেৰে জীয়াই থকাত সহায় কৰি আহিছে। এই ধৰক গছৰ বিভিন্ন ফল মূল আদি কৰি বিভিন্ন ধৰণৰ ইত্যাদি ইত্যাদি। এই ফল মূল বুলি ক'লে আমি গছত লগা গুটিকে বুজো, নহয় জানো? আৰু এই গুটিবোৰক বিশ্লেষণ কৰি এটা সংক্ষিপ্ত আখ্যানৰ জৰিয়তে স্পষ্ট কৰিব পাৰি। তেনেহ'লে বলক সেই আখ্যানটোৰ ফালে আগবাঢ়ো। পুনৰ আপোনালোকক জনাব বিচাৰিছোঁ যে ভিডিঅ'টি অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাব। এবাৰ এজন বাটৰুৱাই ঘূৰি ঘূৰি ভাগৰ লগাত এজোপা আহঁত গছৰ তলত বহি ৰ'ল। অৰ্থাৎ ছাঁ ল'বৰ কাৰণে আহঁত গছজোপাৰ তলত বাটৰুৱাজন বহিল। বাটৰুৱাজনে গছৰ তলত বহি থাকোঁতেই হঠাতে ওপৰলৈ চালে আৰু চিন্তা কৰি ক'লে যে ভগৱান যে কি মূৰ্খ, এইজোপা ইমান বৃহৎ গছ, ইয়াৰ গুটিটো চোৱা ইমান সৰু, কিন্তু ৰঙালাও জাতিলাও গছ ইমান লাহি, কিন্তু তাৰ গুটি আকৌ ইমান ডাঙৰকৈ দিছে। এই বুলি কৈ বাটৰুৱাজনে ভগৱানক উপহাস কৰিলে আৰু মনে মনে খুব বেছি আনন্দ পালে। অৰ্থাৎ যিজোপা আহঁত গছৰ তলত বহি আছিল আৰু আমি সকলোৱে জানো যে আহঁত গছৰ গুটিটো খুব সৰু, গতিকে বাটৰুৱাজনেও ঠিক সেই কথাটো উপহাস কৰিছিল যে আহঁত গছজোপা ইমান ডাঙৰ অথচ আহঁত গছৰ গুটিটো ইমান সৰু, কিন্তু ৰঙালাও হওক জাতিলাও হওক এই গছবোৰ তেনেই সাধাৰণ, অৰ্থাৎ এজোপা এখন হেন্দালিত বগাই যায় আৰু সেই গছজোপাৰ গুটিবিলাক আকৌ ইমান ডাঙৰ কৰি দিছে। এইবুলি বাটৰুৱাজনে উপহাস কৰি ওপৰলৈ চাই আছিল আৰু ঠিক সময়তে সেই গছজোপাৰ পৰা অৰ্থাৎ আহঁত গছৰ গুটি এটা আহি বাটৰুৱাজনৰ গাত পৰিল। লগে লগে বাটৰুৱাজনে কৈ উঠিল, হে প্ৰভু, তোমাৰ কি মহিমা অপাৰ, মোক ক্ষমা কৰি দিবা। মই মহাপাপীয়ে তোমাৰ সৃষ্টিৰ ওপৰত বিশ্লেষণ কৰিবলৈ গৈছিলোঁ। আজি যদি এই আহঁত গছজোপাৰ গুটিটো ৰঙালাওটোৰ সমান হ'লহেঁতেন তেনেহ'লেচোন মোৰ প্ৰাণবায়ু উৰি গ'লহেঁতেন। প্ৰভু, তোমাৰ কি মহিমা, তোমাক কোটি কোটি সেৱা জনালোঁ, তুমি দয়াৰ সাগৰ। এইবুলি বাটৰুৱাজনে ভাৱত গদগদ হ'ল। আৰু আমিও এই ঘটনাটোৰ তথা আমিও এই পৰিঘটনাটোৰ পৰা এটা কথা ভালকৈ বুজা উচিত, অৰ্থাৎ মানুহে যে কয় যে যি হৈছে ভালৰ কাৰণে হৈছে নাইবা ভগৱানে যি কৰে ভালৰ কাৰণে কয়, আৰু সেই কথাষাৰিৰ সুন্দৰ প্ৰমাণ এই কাহিনীটোৰ জৰিয়তে আমি পাওঁ। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে ভগৱানে আমাক যি প্ৰকৃতিত দান কৰিছে, আমি জীৱকুলে সেই প্ৰকৃতি প্ৰকৃতপক্ষে সৎ কামত ব্যৱহাৰ কৰিব পাৰিছোঁ নে নাই সেইটোহে কিন্তু বিচাৰ্যৰ বিষয়। এই প্ৰকৃতিয়ে এনে কিছুমান গছ আছে তথা এই প্ৰকৃতিত এনে কিছুমান গছ ভগৱানে দিছে যিবোৰ ৰোপণ কৰি আমি আমাৰ বিপদ মাতি আনো। তাৰ ভিতৰত আজি এনে কিছুমান গছৰ কথা ক'ম তথা এনে কিছুমান গছৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম, যিবোৰ আমি আমাৰ বাৰীত ৰোপণ কৰিলে সাংঘাতিক বিপদ হ'ব পাৰে বুলি বিভিন্ন মহীয়সীসকলে কৈ গৈছে। তাৰ ভিতৰত প্ৰথমজোপা হৈছে আকন গছ। হয়তো
আপোনালোকে আকন গছৰ বহু বেছি ঔষধি গুণৰ কথা আগতেও গম পায়, কিন্তু সেই আকন গছজোপা নিজৰ ঘৰৰ বাৰীত নাইবা নিজৰ ঘৰৰ সন্মুখ ভাগত ৰুই ল'লে কিন্তু মহা বিপদো হ'ব পাৰে। হয়তো সকলোৱে আকন গছ চিনি পায়। যদিহে আকন গছ বাৰীত থাকে তেনেহ'লে সেইখন ঘৰত কেতিয়াও বেমাৰ আজাৰ নুগুচে বুলি বিশ্বাস কৰা হয়। অৰ্থাৎ আকন গছ নিজে নিজে গজি উঠাৰ বিপৰীতে যদিহে কোনোবাই আকন গছ আনি ঘৰৰ সন্মুখত ৰুই লয় তেনেহ'লে সেইখন ঘৰলৈ নিজেই নিজৰ বিপদ চপাই অনা তথা নিজেই নিজৰ বেমাৰ আজাৰ চপাই অনাৰ দৰে হয় বুলি বিশ্বাস কৰা হয়। আকন গছ যদিহে আপুনি অকণমান পাত এখিলা খাই দিয়ে তেনেহ'লে দেখিব আপুনি সম্পূৰ্ণৰূপে চকুৰ ৰশ্মি হেৰুৱাইছে। ঠিক তেনেকৈ বকুল, নাহৰ, ঔটেঙা গছ তথা তেতেলী গছ, চুৰাট বাটৰ গছ, লিচু গছ ইত্যাদি ইত্যাদি। আৰু এই গছসমূহকো বহুলোকে অমংগল বুলি ক'ব খোজে। বাস্তুশাস্ত্ৰ অনুসৰি যিখন ঘৰত লেচুৰ গছ থাকে সেইখন ঘৰত এটাৰ পাছত এটা লেচু ওলাই থাকে, অৰ্থাৎ ইটোৰ পাছত সিটো কিবা নহয় কিবা নহ'বলগীয়া ঘটনা ঘটিয়েই থাকে। এই ধৰক সৰু সৰু কথাতে কাজিয়া লগা, ঘৰৰ সদস্যসকলৰ মাজত মনোমালিন্য ঘটা ইত্যাদি। মুঠতে আপোনালোকে যদিহে ভালদৰে পৰ্যবেক্ষণ কৰে তেতিয়াহ'লে হয়তো আপোনালোকে দেখিব যে যিখন ঘৰত দুজোপা লেচুৰ গছ থাকে সেইখন ঘৰৰ মানুহবোৰ সৰ্বসাধাৰণতে যিমান টকা পইচা থাকিলেও মানসিকভাৱে কিন্তু সুখী নহয়। আন এবিধ গছৰ কথা কওঁ, সেই গছ হৈছে নাহৰ ফুল। নাহৰ ফুল বসন্তকালত যেতিয়া পদূলিমুখত নাহৰজোপা ফুলি থাকে সেই দৃশ্য অতি মনোমোহা, নহয় জানো? কিন্তু সেই নাহৰৰ ফুলে আমাৰ ঘৰখনলৈ এনে বিপদ মাতি আনিব যি কথা আপুনি কল্পনাও কৰিব নোৱাৰে। নাহৰ গছ আৰু বকুলৰ গছ যদিহে পদূলিমুখত থাকে তেনেহ'লে এইটো নিশ্চিত বুজা যায় যে সেইখন ঘৰৰ মুৰব্বীৰ অকাল বিয়োগ নাইবা মৃত্যু সম বেমাৰত ভুগি থাকিব পাৰে। চুৰাট পাত সকলোৱে চিনি নাপাবও পাৰে, কিন্তু নামটো হয়তো সকলোৱে শুনিছে। জয়মতীক চাওদাঙে চুৰাট পাতে কোবোৱা কথা হয়তো সকলোৱে গম পায়। এই গছজোপাও যদিহে বাৰীত থাকে তেনেহ'লে আপুনি গম নোপোৱাকৈ হয়তো কোনোবা দিনা আপোনাৰ গাত লাগিব পাৰে, যাৰ জৰিয়তে কি পৰিঘটনা বা কি ঘটনা ঘটিব সেয়া হয়তো আপোনালোকৰ কল্পনাৰো অতীত। তেতেলী আৰু ঔটেঙাক লৈও এটা অত্যন্ত মূল্যৱান ডাকৰ বচন আছে। আগফালে তেতেলী পিছফালে ঔ, সেইখন ঘৰৰ মানুহ মৰিল নেনো। অৰ্থাৎ আমি আমাৰ ঘৰৰ আগফালে অৰ্থাৎ সন্মুখ ভাগত কেতিয়াও তেতেলীৰ গছ ৰুই ৰাখিব নালাগে। যদিহে তেতেলীৰ গছ আমাৰ সন্মুখ ভাগত ৰোৱা যায় তেনেহ'লে সেইখন ঘৰৰ মানুহ জীয়াই থাকিও মৃত্যু সম বুলি বিশ্বাস কৰা হয়। আনহাতে আগফালে যদিহে তেতেলী গছ আৰু পাছফালে ঔটেঙাৰ গছ যিখন ঘৰত থাকে সেইখন ঘৰত ভেটি উচন হ'বলগীয়া পৰিস্থিতি আহিব পাৰে বুলি বিশ্বাস কৰা হয়। সেইখন ঘৰৰ সদস্যসকলৰ কোনো কামতে সুফল লাভ কৰিব নোৱাৰে তথা বেমাৰ আজাৰকে ধৰি সেইখন ঘৰত আগুৰি থাকিব সদায়। গতিকে মুঠতে সেইখন ঘৰত ঘৰ নুবুলি আমি সমৰ ক্ষেত্ৰ বুলিও আখ্যা দিব পাৰোঁ। সেই বুলি যে সকলোবোৰ গছ গছনি কাটি তোলাং কৰিব তেনেকুৱাও নহয়। অৰ্থাৎ ডাকৰ বচন অনুসৰি কোনবোৰ গছ কোনফালে ৰুব লাগে নাইবা ঠিক তেনেকৈ ঔটেঙাৰ গছ যেনেকৈ পিছফালে ৰুব নালাগে নাইবা নিজৰ বাৰীখনত ৰুব নালাগে বুলি কয়, কিন্তু আপোনালোকৰ যিসকলৰ আচুতীয়া বাৰী আছে নাইবা ৰাজহুৱা স্থানত আপোনালোকে ঔটেঙাৰ পুলি এটা নিশ্চয় ৰোপণ কৰিব পাৰে। ইয়াৰ লগতে তেতেলী গছ ঘৰৰ সন্মুখত ৰুব নালাগে, কিন্তু আপোনালোকে আপোনালোকৰ ঘৰৰ বাৰীৰ পিছফালে অৰ্থাৎ আঁতৰত তেতেলী গছজোপা নিশ্চয় ৰোপণ কৰিব পাৰে। ইয়াৰ লগতে কিছুমান ৰোপণ কৰিবলগীয়া গছ আছে, সেইবোৰৰ ভিতৰত প্ৰথমতে হৈছে কাঁইটীয়া গছ। কাঁইটীয়া গছ, যিকোনো ধৰণৰ কাঁইটীয়া গছ আমি ঘৰত সৰ্বসাধাৰণতে ৰোপণ কৰিব নালাগে। বাস্তুশাস্ত্ৰ অনুসৰি এনে উদ্ভিদ ৰোপণ কৰিলে ঘৰত ঋণাত্মক শক্তিয়ে বাস কৰে। ইয়াৰ লগতে এনে উদ্ভিদে জীৱনত বহুতো সমস্যাৰ সৃষ্টি কৰে। বাস্তুশাস্ত্ৰ অনুসৰি যদিহে আহঁতৰ গছ আপোনালোকৰ ঘৰৰ বেৰত নাইবা ঘৰৰ কোনো এটা চুকত গজি উঠিছে তেনেহ'লে তাক তৎক্ষণাত আঁতৰাই পেলাব লাগে, কাৰণ ঘৰত ৰোপণ কৰা আহঁতৰ গছপুলিটোৱে সদায় নেতিবাচকতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও যদিহে ঘৰৰ কোনো গছ গছনি শুকাই গৈছে তেনেহ'লে তাক অতি সোনকালে আঁতৰাই পেলোৱা ভাল। কোৱা হয় যে ঘৰত ৰখা শুকান উদ্ভিদ এটাই নেতিবাচকতা বৃদ্ধি কৰে আৰু ইয়াৰ বাবেই দেৱী লক্ষ্মী খঙত সেইখন ঘৰৰ পৰা ওলাই যায়। আমাৰ মাজৰে বহুলোকৰ ঘৰতে সৰ্বসাধাৰণতে বৰষুণৰ লগতে গাজনি ঢেৰেকনি অহাৰ সময়তে তামোল গছবোৰ কিছুমানৰ ঘৰত মৰি যায়, কিন্তু বহুলোকে সেই তামোলজোপা ৰাখি থৈ দিয়ে। কিন্তু এইটো এটা অত্যন্ত বেয়া কথা নাইবা এইটো এটা অত্যন্ত অশুভ বিষয়। যদিহে আপোনালোকৰ ঘৰতো মৰা তামোল নাইবা যিকোনো মৰা গছ আছে তেনেহ'লে আপোনালোকে খুব সোনকালে সেই গছজোপা আপোনালোকৰ ঘৰৰ পৰা আঁতৰাই দিয়ক। বাস্তুশাস্ত্ৰৰ মতে ঘৰত নাইবা অফিচত ধনৰ গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। এটা গ্ৰীণ মানি প্লাণ্ট গছে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ ইংগিত দিয়ে। ঘৰত তুলসী, নাৰ্জী, চম্পাৰ গছ ৰোপণ কৰাটো অত্যন্ত শুভ বুলি জনা যায়।
যদিহে আপুনি নাইবা আমি আগৰ জন্মত কিবা পাপ কৰ্ম কৰিছিলোঁ তেতিয়া এনে কিছুমান গছ ৰোপণ কৰিব পৰা যায় যাৰ জৰিয়তে আপোনাৰ পূৰ্বজৰ কিছু যদি পাপ আছে সেই পাপসমূহ খণ্ডন হয় বুলি বিশ্বাস কৰা হয় যদিহে আপুনি এই 5 জোপা গছ ৰোপণ কৰে তেতিয়া ঘৰলৈ সুখ শান্তি ধন সম্পত্তিৰ আগমন হয় বুলি বিশ্বাস কৰা হয় আজি আমি সেই বিশেষ গছ কেইজোপাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম যদিহে ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে আৰু এতিয়াও লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্ৰথম জোপা গছ তথা প্ৰথম জোপা ঘৰত ৰোপণ কৰিবলগীয়া গছেই হৈছে তুলসীৰ গছ যদিহে ঘৰৰ ভিতৰত হয় তেতিয়া ঘৰৰ কোনো ধৰণৰ ঋণাত্মক শক্তিৰ প্ৰভাৱ পেলাব নোৱাৰে কাৰণ তুলসীয়ে ঋণাত্মক শক্তি ধ্বংস কৰি দিয়ে কোনো ধৰণৰ প্ৰেতাত্মা ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নিদিয়ে তুলসীৰ গছে তুলসীক প্ৰভু নাৰায়ণৰ প্ৰিয় বুলি কোৱা হয় যিখন ঘৰত তুলসীৰ বাস হয় সেইখন ঘৰত কেতিয়াও অপায় অমংগল নহয় বুলি বিশ্বাস কৰা হয় তুলসীৰ গছ সাক্ষাৎ লক্ষ্মীৰ স্বৰূপ হয় যিখন ঘৰত তুলসীৰ গছ হয় তাত অন্ন নাইবা ধনৰ কেতিয়াও অভাৱ নহয় দ্বিতীয়তে হৈছে নৰসিংহ গছৰ পুলি ৰোপণ কৰিলে বহুত ভাল বুলি বিশ্বাস কৰা হয় আৰু নৰসিংহ যিহেতু হৈছে এজোপা অত্যন্ত ঔষধি সম্পন্ন গছ নৰসিংহ গছৰ পুলি ৰোপণ কৰিলে শনি ৰাহু কেতু এই তিনিওটা গ্ৰহেই শান্ত হৈ থাকে তথা সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় এই গছজোপা ৰোপণ কৰিলে ঘৰলৈ সদায় ধনাত্মক শক্তিৰ প্ৰভাৱ হয় বুলি বিশ্বাস কৰা হয় তৃতীয়তে আপুনি ৰোপণ কৰিব লোৱা নাইবা ৰোপণ কৰিবলগীয়া আন এজোপা গছ হৈছে আমলখি গছৰ পুলি যদিহে আপুনি ঘৰত ৰোপণ কৰে তেনেহ'লে মহালক্ষ্মী আপোনাৰ ঘৰত চিৰস্থায়ী হৈ থাকিব আমি জানো যে আমলখিৰ গছ ভগৱান শ্ৰীকৃষ্ণই বাস কৰে যিখন ঘৰত আমলখিৰ গছ থাকে তেনে এখন ঘৰত লক্ষ্মী থাকে য'ত নাৰায়ণ থাকে তাত লক্ষ্মীও থাকে সেইকাৰণে আমলখিৰ গছজোপা ৰোপণ কৰিব পাৰে চতুৰ্থ গছজোপা হৈছে আকন গছ সৰ্বসাধাৰণতে আকন গছ আমাৰ এখন ঘৰৰ কাৰণে অত্যন্ত অশুভ বুলি কোৱা হয় যদিও আকন গছ যিহেতু খুব বেছি ঔষধি সম্পন্ন গছ গতিকে আকন গছ 11 বছৰৰ পাছত শিপাৰে গণেশ মূৰ্তিৰ নিৰ্মাণ কৰিব পৰা যায় অৰ্থাৎ যিজোপা আকন গছৰ 11 বছৰ হয় সেই আকন গছজোপাৰ শিপাডালে পৰা গণেশ মূৰ্তি নিৰ্মাণ কৰিব পৰা যায় আকন গছৰ ফুল সেইকাৰণে গণেশৰ খুব বেছি প্ৰিয় বুলি কোৱা হয় গতিকে আপোনালোকে আকন গছৰ পুলি যদি ঘৰৰ পিছফালে ৰোপণ কৰিব পাৰে নাইবা ৰুওঁ বুলি ক'লে আপোনালোকে ৰোপণ কৰিব পাৰে অৰ্থাৎ আপুনি যদিহে গণেশৰ ভক্ত তেনেহ'লে নিশ্চয়কৈ ৰোপণ কৰিব পাৰে আকন গছ ৰোপণ কৰিলে আত্মবিশ্বাস বাঢ়ে লগতে সূৰ্যৰ যিটো ৰশ্মিৰ উৎপন্ন হয় সেই পোহৰৰ ৰশ্মি আকন গছত দেখিবলৈ পোৱা যায় আকন গছৰ ফুল সূৰ্যৰ দৰে উজ্জ্বল হয় আপোনাৰ মান সন্মান সুখ দুখ ৰাজভোগ আদিৰ ভাগ্য উদয় হয় সেইকাৰণে আপুনি আকনৰ পুলি ঘৰত ইচ্ছা কৰিলে ৰুব পাৰে পঞ্চম ফুলপাহ হৈছে শেৱালি ফুলৰ গছ শেৱালি ফুল সমুদ্ৰ মন্থন কৰোঁতে উৎপত্তি হৈছিল বুলি বিশ্বাস কৰা হয় সমুদ্ৰ মন্থন যেতিয়া হৈছিল অসুৰ আৰু দেৱতাৰ মাজত তেতিয়া বায়ুৰ জৰিয়তে সৰ্প ৰচি বনাইছিল সাগৰ মন্থন কৰিলে চতুৰ্থ ৰত্নৰ উৎপত্তি হৈছিল চতুৰ্থ ৰত্নৰ যিটো 11 নম্বৰ ৰত্নৰ উৎপত্তি হৈছিল সেয়া আছিল শেৱালি বৃক্ষ শেৱালি ফুলৰ বিশেষত্ব হৈছে এই ফুল স্পৰ্শ কৰিলে ভাগৰুৱা ভাৱ কমি যায় তথা এই ফুলপাহ দেৱতাসকলৰ বহুত বেছি প্ৰিয় শেৱালি ফুলে স্বৰ্গত স্থান পাইছিল শেৱালি ফুল যাৰ ঘৰত থাকিব সেইখন ঘৰলৈ কোনো ধৰণৰ বেয়া শক্তিৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি বিশ্বাস কৰা হয় শেৱালি ফুলৰ বহুতো ঔষধি গুণো আছে এই ফুলপাহৰ পাহিবোৰ বহুত সৰু সৰু আৰু ইয়াৰ বাবে ভাল গোন্ধ ওলায় শেৱালি ফুলৰ বা ভগৱানৰ খুব বেছি প্ৰিয় আপোনালোকৰ ঘৰত যদি দেৱদোষ অথবা কুলা দেৱতাৰ দোষ আছে তেতিয়া আপোনালোকে শেৱালি ফুলৰ পুলি এটা ঘৰত ৰোপণ কৰিলে সেই দোষ নাইকিয়া হৈ যাব আপুনি যদিহে কিবা দোষ কৰিছে সেইটো জন্মত নাইবা পূৰ্বজন্মত তেতিয়াও দেৱদোষ উৎপন্ন হয় আৰু তেতিয়া শেৱালি ফুল ৰোপণ কৰিলে সেই দেৱদোষ ঘৰৰ পৰা নাইকিয়া হৈ যায় বুলি বিশ্বাস কৰা হয় বন্ধু বান্ধৱীসকল ঘৰত সৰ্বসাধাৰণতে গছ এজোপা ৰোপণ কৰোঁতে সদায় উত্তৰ পূব দিশত লগাব লাগে এই দুটা দিশৰ বাহিৰে যদিহে আপুনি অন্য দিশত ৰোপণ কৰে তেতিয়া কিন্তু ইমান বেছি সুফল পোৱা নাযায় এই ফুলসমূহ সদায় স্নান কৰি পানী দি সেৱা জনাব লাগে আৰু এই ফুলক সেৱা কৰা মানে ভগৱানক সেৱা কৰাৰ দৰে হয় যেনে ধৰক তুলসী গছত যদিহে আপোনালোকে পানী দিয়ে তেনেহ'লে খুব বেছি ভাল বুলি জনা যায় আৰু ইমানখিনি আছিল গছৰ বিষয়ে যদিহে আপোনালোকে ঘৰত গছ ৰোপণ কৰিম বুলি ভাবিছে তেনেহ'লে ইয়াৰে যিকোনো এজোপা গছ ঘৰত ৰোপণ কৰিব পাৰে আৰু যদিহে আপোনালোকৰ ঘৰত এনে কিছুমান গছ আছে তেনেহ'লে আপোনালোকে আজিয়ে সেই গছৰ দিশসমূহ সলাই দিব আশা কৰিছোঁ ভিডিঅ'টি চাই নিশ্চয়কৈ ভাল পালে নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ